এই 7 দিনত ধনুৰাশিৰ জীৱনত আহিব ডাঙৰ পৰিৱৰ্তন, যিটো আপুনি কেতিয়াও ভবা নাছিল। এই সপ্তাহত আপোনাৰ ভাগ্য আপোনাৰ লগতেই আছে নে বিপৰীত দিশে গৈছে, ভিডিঅ'টো শেষলৈকে চাই থাকক। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ এই সাপ্তাহিক ৰাশিফল 1 ফেব্ৰুৱাৰীৰ পৰা 7 ফেব্ৰুৱাৰী। এই সময়ছোৱাত আপোনাৰ কি পৰিৱৰ্তন আহিব, আহক তেন্তে জানি লওঁ। ধনুৰাশি সাপ্তাহিক ৰাশিফল 1 ফেব্ৰুৱাৰীৰ পৰা 7 ফেব্ৰুৱাৰী 2026। এই সপ্তাহত আপোনাৰ ভাগ্য লাহে লাহে শক্তিশালী হ'ব। আগতে কৰা পৰিশ্ৰমৰ ফল পোৱাৰ সম্ভাৱনা আছে। আপোনাৰ আত্মবিশ্বাস বাঢ়িব আৰু নতুন সুযোগ আপোনাৰ দিশে আহিব। চাকৰি আৰু ব্যৱসায়, চাকৰিত থকা লোকসকলৰ বাবে উন্নতি আৰু প্ৰশংসাৰ যোগ আছে। নতুন দায়িত্ব বা প্ৰমোচনৰ সম্ভাৱনা আছে। এই সপ্তাহত ব্যৱসায়ত লাভ বৃদ্ধি হ'ব। নতুন চুক্তি বা পাৰ্টনাৰশ্বিপ কৰিবৰ আগতে আপুনি ভালদৰে চিন্তা কৰি ল'ব। এতিয়া হৈছে অৰ্থনৈতিক দিশ, ধনৰ আগমন ভাল থাকিব। আপোনাৰ হাতলৈ টকা পইচা আহিব। আগতে ধাৰ দিয়া ধন উভতাই পোৱাৰ সম্ভাৱনা আছে। অযথা খৰচ নিয়ন্ত্ৰণ কৰক। ইনভেষ্ট কৰাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱা আপোনাৰ বাবে লাভদায়ক হ'ব। প্ৰেম আৰু দাম্পত্য জীৱন, প্ৰেম জীৱনত মধুৰতা বাঢ়িব। ছিংগেল লোকসকলৰ বাবে নতুন প্ৰেমৰ যোগ আছে। এই সপ্তাহত বিবাহিত লোকসকলৰ মাজত ভুল বুজাবুজি থাকিলে সেইটো আঁতৰিব। কথা বতৰাত নম্ৰতা বজাই ৰাখিব। স্বাস্থ্যৰ ক্ষেত্ৰত সাধাৰণতে স্বাস্থ্য ভাল থাকিব। পেট, গেছৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে। বাহিৰৰ খাদ্য এৰাই চলক। নিয়মিত পানী বা ব্যায়াম কৰক। এতিয়া আহিছোঁ শিক্ষা আৰু ছাত্ৰ জীৱন, পঢ়া শুনাত মনোযোগ বহিব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে এই সময়ছোৱা অনুকূল। গুৰুজনৰ আশীৰ্বাদ লাভ কৰিব। এতিয়া আহিছোঁ ঘৰ গৃহস্থ আৰু পৰিয়াল। এই সপ্তাহত পৰিয়ালৰ ভিতৰত মিল মহব্বত আৰু একতা বাঢ়িব। আগতে যি ভুল বুজাবুজি আছিল সেয়া লাহে লাহে আঁতৰিব। এই সপ্তাহত ঘৰৰ পৰিৱেশ শান্ত আৰু সুখময় হৈ থাকিব। পিতৃ মাতৃ আৰু জ্যেষ্ঠ সদস্য, পিতৃ মাতৃৰ স্বাস্থ্য উন্নত হ'ব। জ্যেষ্ঠ সদস্যৰ পৰা ভাল পৰামৰ্শ লাভ কৰিবলৈ সক্ষম হ'ব। ঘৰৰ ডাঙৰ সিদ্ধান্তত আপোনাৰ মতামত গুৰুত্ব পাব। আপুনি যি কথা ক'ব সেইটো সকলোৱে গ্ৰহণ কৰিব। ভাই ভনী আৰু আত্মীয়, ভাই ভনীৰ লগত সম্পৰ্ক মধুৰ হ'ব। আত্মীয়ৰ পৰা সুখবৰ পোৱাৰ যোগ আছে। এই সপ্তাহত কোনো পাৰিবাৰিক অনুষ্ঠান বা মিলনৰ যোগ আছে। এই সপ্তাহতেই সাৱধানতা, অহংকাৰ বা খঙৰ বাবে সৰু কথা ডাঙৰ নকৰিব। পৰিয়ালত কথা কওঁতে নম্ৰতা বজাই ৰাখিব। গোপন কথা বাহিৰত কোৱাৰ পৰা বিৰত থাকক। আনক নিজৰ ঘৰৰ কথা আনক প্ৰকাশ নকৰাটোৱে মংগলজনক হ'ব। এতিয়া হৈছে পাৰিবাৰিক শুভ সংকেত, ঘৰত শুভ অতিথি আহিব পাৰে। ধৰ্মীয় কাম কাজ বা পূজা পাঠৰ যোগ আছে। ঘৰৰ সুখ সমৃদ্ধি বৃদ্ধি পাব। পৰিয়ালৰ বাবে বিশেষ উপায়, বৃহস্পতিবাৰে ঘৰত চাকি জ্বলাই পূজা কৰক। পৰিয়ালৰ সৈতে একেলগে সময় কটাওক। জ্যেষ্ঠ ব্যক্তিৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰক। এতিয়া আহিছোঁ লটাৰী যোগ 1 ফেব্ৰুৱাৰীৰ পৰা 7 ফেব্ৰুৱাৰী 2026। এই সময়ছোৱাত আপোনাৰ লটাৰী যোগ আছেনে? এই সপ্তাহত ধনুৰাশিৰ বাবে মধ্যম মানৰ লটাৰী যোগ দেখা যায়। হঠাৎ ধন লাভৰ সম্ভাৱনা আছে, কিন্তু বহুত ডাঙৰ অংকৰ আশা নকৰাই ভাল হ'ব। ভাগ্যতকৈ বেছি আপোনাৰ কৰ্মই মুখ্য ভূমিকা গ্ৰহণ কৰিব। কেতিয়াবা সুযোগ বেছি। শুভ দিন হৈছে মঙলবাৰ আৰু বৃহস্পতিবাৰ। শুভ সময় ৰাতিপুৱা 10 বজাৰ পৰা 12 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। শুভ সংখ্যা হৈছে 3, 7 আৰু 12। শুভ ৰং হৈছে হালধীয়া আৰু কেশৰ। সাৱধানতা, ধন ধাৰ লৈ লটাৰী নল'ব। বেছি লটাৰীৰ প্ৰতি আসক্ত নহ'ব। এটাৰ ওপৰত বেছি আশা কৰি নচলিব। ভাগ্য শক্তিশালী কৰিবলৈ উপায়, বৃহস্পতিবাৰে গৰু নাইবা ব্ৰাহ্মণক হালধীয়া বস্তু দান কৰক। ওম গুৰুৱে নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। লটাৰী লোৱাৰ আগতে ভগৱানক স্মৰণ কৰিব। গুৰুত্বপূৰ্ণ কথা, লটাৰী যোগ মানে নিশ্চিত জয় নহয়। এই সময়ছোৱা চেষ্টা প্লাছ ভাগ্য সমান ফলাফলৰ দৰেই। বুদ্ধিমত্তাৰে আপুনি আগবাঢ়িলে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। বন্ধু বান্ধৱীসকল, এয়া আছিল ধনুৰাশিৰ 1 ফেব্ৰুৱাৰীৰ পৰা 7 ফেব্ৰুৱাৰীলৈকে সাপ্তাহিক ৰাশিফল। এই সপ্তাহত আপোনাৰ জীৱনত পৰিয়াল, ভাগ্য আৰু কৰ্ম এই তিনিওটা দিশতে গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ সংকেত আছে। মনত ৰাখিব, ৰাশিফল হ'ল কেৱল আপোনাৰ সংকেত দিয়ে, কিন্তু আপোনাৰ জীৱনৰ গঢ়ি আপোনাৰ সিদ্ধান্ত আৰু কৰ্মই গঢ়ে। এই সপ্তাহত যদি কিবা কঠিন পৰিস্থিতি আহে তেন্তে ধৈৰ্য আৰু বিশ্বাস নেহেৰুৱাব।
কাৰণ ধনুৰাশিৰ লোকসকল সদায় আগবাঢ়ি যোৱা মনোভাৱৰ হয়। পৰিয়ালৰ লগত সময় কটাওক, জ্যেষ্ঠ ব্যক্তিৰ আশীৰ্বাদ লওক আৰু নিজৰ লক্ষ্যৰ ওপৰত দৃঢ় হৈ থাকক। এইবোৰেই আপোনাৰ ভাগ্য শক্তিশালী কৰিব। যদি আপুনি এই সপ্তাহত কোনো ডাঙৰ সিদ্ধান্ত ল'ব লগা হয়, তেন্তে খঙৰ ভমকত নহয়, ভালকৈ ভাবি চিন্তি বিবেকেৰে সিদ্ধান্ত ল'ব। বিশেষকৈ ধন আৰু লটাৰীৰ ক্ষেত্ৰত বুদ্ধিমত্তা অৱলম্বন কৰাটো অতি প্ৰয়োজন। সৰু সুযোগো কেতিয়াবা ডাঙৰ আশীৰ্বাদ লৈ আহে, গতিকে সৰু সুযোগবোৰ আপুনি এৰি নিদিব। বন্ধুসকল, যদি এই ৰাশিফল আপোনাৰ মন ভাল লাগিছে, তেন্তে এই ভিডিঅ'টো লাইক কৰক, আপোনাৰ ধনুৰাশিৰ বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ এটা লাইকে আৰু ছাবস্ক্ৰাইবে আমাক অধিক ভাল কণ্টেণ্ট বনাবলৈ আমাক প্ৰেৰণা যোগায়। কণ্টেণ্টত আপোনাৰ মতামত আৰু অভিজ্ঞতা লিখিব কমেণ্টত। আপোনাৰ কথাই হয়তো আন কাকো সহায় কৰিব পাৰে, গতিকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এনেধৰণৰ দৈনিক, সাপ্তাহিক আৰু মাহেকীয়া ৰাশিফল পাবলৈ চেনেলটোৰ সৈতে জড়িত হৈ থাকক আৰু বেল আইকন টিপি থওক, যাতে আগলৈ কোনো গুৰুত্বপূৰ্ণ ভিডিঅ' মিছ নকৰে। শেষত ভগৱানে আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ জীৱনত সুখ, শান্তি আৰু সমৃদ্ধিৰে ভৰাই তোলক। আহি থকা দিনবোৰ আপোনাৰ বাবে শুভ হওক। ধন্যবাদ। জয় শ্ৰী বিষ্ণু।